আজি 2 মাহ 3 মাহ ধৰি পেলাই বাঘৰ ইয়াত আতংক চলি আছে আৰু এই সপ্তাহত বিশেষকৈ ইয়াৰ বেছি হৈছে। আগতে আমাৰ ঠিক ঘৰৰ পৰা আঁতৰত মানে যিখিনি জংঘল আছে তাতেই বাঘ আছিলে, কিন্তু আজি 4-5 দিনৰ পৰা বাঘটো গাঁৱৰ ভিতৰত সোমাই গৈছে আৰু প্ৰায় মানুহৰ ঘৰৰ চোতাল বাৰান্দা এইবিলাকত বাঘ উঠিছেগৈ। 2টা বাঘ ঢেকীয়াপতীয়া বাঘ, আপুনি চিন্তা কৰক, 2টা ঢেকীয়াপতীয়া বাঘ যদি ঘৰৰ বাৰান্দাত ওলায় কি অৱস্থা হয়। আজি ঠিক 12 বজাত এটা গৰু একেবাৰে চোতালত এৰাল দিয়াৰ পৰা লৈ গৈছে, সেইটো লৈ পেলাই গোটেই গাঁৱত আতংক হৈ আছে। ইতিমধ্যে ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী এইবিলাক ঘৰৰ বাহিৰলৈ ওলোৱাই মানে এটা সমস্যা হৈছে। গতিকে এইটো বিভাগে এটা সঠিক চিন্তা কৰক, কাৰণ কিবা ইয়াতকৈ ডাঙৰ ভয়াৱহ পৰিস্থিতি হোৱাৰ আগত বস্তুটো নিয়ন্ত্ৰণ কৰিলে আমি সুখী হ'ম। বাঘৰ পিঞ্জৰা এটা পাতিছে, তাত পৰা নাই, কিন্তু তাতকৈও আৰু বিস্তৃতভাৱে ইয়াৰ ব্যৱস্থা বিভাগে ল'ব লাগে। ৰাইজৰ দাবী এইটো। মানে কি কাৰণে পিঞ্জৰাবদ্ধ কি কাৰণে কৰিব পৰা নাই বুলি ভাবে? নাই, পিঞ্জৰাবদ্ধ পতাটো মানে একেদিনাইতো বাঘ নপৰে। বাঘ পৰিবলৈ এটা চিকাৰ যেতিয়া সি ঢেকীয়াপতীয়া বাঘ তাতে সি প্ৰথম দিনা পিঞ্জৰা ওচৰলৈ আহিল যদিও এই অঞ্চলতেই বাঘটো নপৰিল, তাৰ পিছদিনা আকৌ পিঞ্জৰাটো ইয়াৰ পৰা উঠাই লৈ গ'ল। এতিয়া সেইকাৰণে সি পৰাৰ সুবিধা পোৱাই নাই। এটা নতুন পিঞ্জৰা আকৌ আনি পাতিছে জেগাত, তালৈও ঠিক ওচৰৰ পৰাই গৰু সেইদিনা লৈ গৈছিলে। তাৰপিছত সেইখিলে বাঘটো যোৱা নাই চাগে, সেইখিলে আন জেগাত ঘূৰি আছে। এতিয়া আৰু বিস্তৃত অঞ্চলো নহয়, প্ৰায় 4-5 বৰ্গ কিলোমিটাৰ এৰিয়াৰ ভিতৰতে বাঘটো আছে। এতিয়া সঠিক সিদ্ধান্ত ল'লে, ব্যৱস্থা ল'লে বাঘটো নিশ্চয় পৰিব। বাঘ এতিয়া মানে কেনেকৈ সন্দেহ কৰে? বাঘ দুটাই আছে? বাঘটো আমি প্ৰত্যক্ষ 2টা কৰিছোঁ একেলগে। মই পৰহি দিনা মোৰ একেবাৰে মানে বাৰান্দাই দিয়ে বাঘ গৈছে 2টা। আমি তাৰ মানে ফটোও লোৱা হৈছে। বা যি নহওক, বাঘ এতিয়া কিন্তু এই সপ্তাহত বাঘৰ সংখ্যা বঢ়া নিচিনা লাগে। হয়তো 3টা বা ততোধিক বাঘ ইয়াত আছে। এনেই আপোনাৰ গাঁৱৰ কিমান গোধন নিধন কৰিছে? গাঁৱৰ আজি এইটো 41 নম্বৰ। যোৱা সপ্তাহলৈকে 40 নম্বৰ আছিলে 3 দিনৰ আগত। আজি 41 নম্বৰ গৰুটো গাঁৱত মাৰিছে। আৰু ছাগলীটোৰ হিচাপ নাই। বন বিভাগলৈ কি আহ্বান জনাব? বন বিভাগলৈ আহ্বান এতিয়া জনাম, বাঘটো ধৰাৰ এটা ব্যৱস্থা কৰক। 2টা বা 3টা বাঘ থাকিলেও এটা বাঘ যদি লৈ যায় ধৰি পেলাই, বাকীটা বাঘ গুচি যাব।